আন্দোলনৰ মাজতে সৰ্বেশ্বৰৰ জীয়েকৰ বিয়া হ'ল। দৰাটোৰ চাকৰি বাকৰি নাই। বাপেকৰ যি কেইহালিচা মাটি আছে তাতে খেতি বাতি কৰি দুবেলা দুসাঁজি জোৰা মাৰি আছে। দৰাৰ বাপেকটো আকৌ সুৰুজপ্ৰভাৰ কমিউনিষ্ট ককায়েকৰ লগত একেলগে পাৰ্টি কৰাৰ সূত্ৰত সুৰুজপ্ৰভাৰ চিনাকি। ক'বলৈ গ'লে সৰ্বেশ্বৰৰো অৱস্থাটো দেখি সুৰুজপ্ৰভাই বিয়াখন ঠিক কৰি দিছিল। বিয়াত আকৌ দৰাক জোৰাই সোণাজুৰি ছোৱালীয়ে গোৱা এষাৰ নামত দৰাৰ বাপেকৰ ক্ষোভ লাগি সেইটো কথাও আহি সুৰুজপ্ৰভাকে ধৰিলে। নামষাৰ গাইছিল, যিটো ষ্টাইলত ভিনদেউ ফুৰে আমি ভাবিছিলো প্ৰফেচাৰ কৰে, প্ৰফেচাৰ নকৰে ঘৰতে থাকে, চুৰিয়া উভতাই ডবল কোৰ মাৰে। বিয়াৰ দুদিন কি তিনিদিনৰ পিছতে দৰাৰ বাপেক আহি সুৰুজপ্ৰভাক বোলে, হেৰি আপুনি যে প্ৰফেচাৰ, কি বৰ ডাঙৰ মানুহ নেকি? অকল প্ৰফেচাৰহে ডাঙৰ মানুহ হ'লনে? মোৰ ল'ৰাই খেতি কৰাত ধৰিলে যে আপোনাৰ ছোৱালীহঁতে। বোলো সোণাজুৰিৰ এয়াই শিক্ষা তেনে। নাম দিয়া কেইজনী স্বেচ্ছাসেৱিকাৰ লিডাৰ আছিল। সুৰুজপ্ৰভাই বুলি সিহঁতক মিটিং এখনতে তোমালোকে কি আন্দোলন কৰিছা, অথচ সেইকণ জ্ঞান নাই আদি কৰি ৰেকৰেককে ধৰিলে নহয়। মানুহজনী ফটককে নিজে ভবাটোকে কৰিবলৈ লাগে। তেওঁ নিজে বুজাটো আনেও সেইমতে সেই মুহূৰ্ততে বুজিব লাগিব। মই বৰ ভাৱ এটাই কামবোৰ কৰে মানুহজনীয়ে। ভদ্ৰকান্তই মাজে মাজে এনেকৈও ভাবে। এইদৰে গৈ গৈ ওৰ বিষে তোৰ বিষে গাঙঠি নামে থোপা থোপাই লেখীয়া হ'লগৈ। স্বেচ্ছাসেৱকৰ মিটিং বহিল। সুৰুজপ্ৰভাই আন্দোলনকাৰীহঁতক বেয়াকে কথা কৈছে। আন্দোলন কৰা কেইটাক বেয়াকৈ কোৱা মানেতো আন্দোলনটোৰ কথাকে বেয়াকে কোৱা হ'ল। তলে তলে তেওঁ আন্দোলনৰ বিৰোধী আৰু সেয়েহে দেশৰ শত্ৰু। সুৰুজপ্ৰভাই আচলতেনো কথাকেইটা কৈছিল কি সেইটো কথা গুণি চাবলৈ কাৰো নহল। অসম বিৰোধী বুলি চিনাক্ত কৰি সোণাজুৰি, ৰূপাজুৰি, হীৰাজুৰিৰ বাহিৰৰ পৰা অহা আন্দোলনৰ নেতাকে ধৰি স্বেচ্ছাসেৱকসকলে তেওঁক তীব্ৰ ভাষাত গৰিহণা দিলে। সকলোৱে আমি সুৰুজপ্ৰভাক ধিক্কাৰ দিছো বুলি ভৰিৰে মাটিত গৰুহণি মাৰিলে। তাৰপিছত ভৱিষ্যতে সুৰুজপ্ৰভাক দেখিলে থুৱাই দিবলৈ সিদ্ধান্ত লোৱা হ'ল। কথাবোৰ জনাজনি হোৱাৰ পাছত এদিন খৰ্গেশ্বৰ গোহাঁই আহিছিল সুৰুজপ্ৰভাহঁতৰ ঘৰলৈ। কথা বতৰাৰ পৰা মানুহজনৰ কিছু চিন্তা চৰ্চা আছে যেন লাগিল কীৰ্তিচন্দ্ৰৰ। গান্ধীৰ আদৰ্শও নাথাকিল, সমাজবাদো নাথাকিল, আৰু এই যে জাতীয়তাবাদ, ইয়াৰ কোনো উপযুক্ত ভেটি দেখা নাই বুজিছে। প্ৰয়োজনীয় অধ্যয়নৰ অভাৱ, বতাহৰ সোঁতত উটি গৈছে চব। গোহাঁয়ে এনেকৈ বহুত কিবা কিবি কৈ আছিল। সুৰুজপ্ৰভাই একো মতা নাছিল। কিছুদিনৰ পৰা তেওঁৰ স্বাস্থ্য পাতিও তেনেকে ভালে নথকা হৈছে। উন্মিয়েহে লাহেকৈ মাত লগালে, কোনো বাদ নোহোৱাকৈ কেৱল মানুহ আৰু জাতিৰ কাৰণে ভাল হোৱাকৈ কাম কৰিব নোৱাৰি নেকি দদাইদেউ? হুমুনিয়া এটা কাহি খৰ্গেশ্বৰ গোহাঁয়ে ক'লে, আমিবোৰ বোধ কৰো চিৰদিনলৈ কিছুমান বাদ আৰু বিবাদৰ আৱৰ্তত সোমাই পৰিলো মাজনী। বাৰু বাদ দিয়া, যোৱা চাহ একাপ আনা, চাহকে খাওঁ একাপ একেলগে। এই আন্দোলন অসমক অঞ্চলটোক কৰি অহা দীৰ্ঘদিনীয়া অৱহেলা আৰু বঞ্চনাৰ পৰিণাম। অসমৰ আকাশ বতাহ কেওফালে চানি ধৰা আন্দোলনটোৰ ভূত ভৱিষ্যতৰ নানা দিশে কীৰ্তিচন্দ্ৰৰ মনটো খুন্দিয়াই থাকে। আন্দোলনৰ নামতে সৰ্বস্ব সুপি দিবলৈ ওলোৱা ডেকা শক্তিৰ কথা ভাবি কিছুমান শংকাই তেওঁক মাজে মাজে বিচলিত কৰিও তোলে। জীৱনৰ সৰ্বাধিক কৰ্মক্ষম তথা উৎপাদনশীল শক্তি ধাৰণ কৰি থকা এই বৃহৎ সংখ্যাই নিশ্চয় অসমৰ ভৱিষ্যতৰ বাবে অপাৰ সম্ভাৱনা বহন কৰি আছে। এই সম্ভাৱনাৰ বাস্তৱ ৰূপ কিন্তু ইহঁতক কি ৰূপত সৃষ্টিশীল চিন্তা আৰু কৰ্মত নিয়োজিত কৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব। অন্যথা এই একেই যুৱশক্তি অন্তহীন সমস্যাৰ কাৰণস্বৰূপ হৈ উঠিবগৈ পাৰে। কমল মাষ্টৰ, বিশ্বকেৰণী আদি কেইজনমানক লগ পালে কীৰ্তিচন্দ্ৰই এইবিলাক কথা উলিয়ায়। পৰ্যাপ্ত অধ্যয়ন অভিজ্ঞতা থকা সুস্থ আদৰ্শ আৰু কাৰ্যসূচী দিব পৰা সবল নেতাৰ প্ৰয়োজন। কীৰ্তিচন্দ্ৰই ভাবে, হবনে সোণাজুৰিত সৃষ্টি তেনে নেতাৰ কেতিয়াবা? বুঢ়ী গোসানী ঢুকাল। খবৰ লবলৈ মৌজাদাৰ শোভনো আহিছিল। দেউতাক ঢুকোৱাৰ পাছত তেওঁৱে মৌজাদাৰৰ বাপটো পালে। তেওঁ অহাৰ সময়ত হাৰলি বাইদেউ পিছ চোতালতে বহি আছিল। সুৰুজপ্ৰভাও পিছ চোতালত থকাৰ কাৰণে মাত লগাওঁ বুলি শোভনো পিছত তালৈকে আহিছিল। হাৰলিৰ লগত তেওঁৰ আগৰ সম্বন্ধটোৰ কথা মনত পৰি সুৰুজপ্ৰভাই কিবা আখজা লাগিছিল। পিছে বিদায় লোৱাৰ সময়ত শোভনে স্বাভাৱিকভাৱে ভালনে বুলি হাৰলিক মাত লগাই থৈ গল।
বুঢ়ী গোসাঁনীৰ কাজকৰম হৈ যোৱাৰ পাছতে সূৰ্যপ্ৰভাৰ এদিন গা বেছি বেয়া কৰিলে। চিটি হস্পিটেললৈ ততাতৈয়াকৈ লৈ যোৱা হ'ল। ডাক্তৰে চাই ক'লে হাৰ্ট এটেক। খৰ্গেশ্বৰ, নন্দেশ্বৰ, ৰূপাজুৰি, নন্দনাথ এনেকে কেইজনমান কেতিয়াবা গোট খাই কিবা কিবি কথা পাতে। সেইবোৰ কথাৰ হয়তো গভীৰ অৰ্থ আছে, কিন্তু মাতত জোৰ নাই। বেৰ ছালৰো কাণ আছে। জানি বুজি সূৰ্যপ্ৰভাৰ লেখীয়া অৱস্থালৈ যাব নোৱাৰি নহয়। সোণাজুৰিৰ বাবে কাম কৰিবলৈ যেন মানুহ নোহোৱা হৈছে। যিকেইজন আছে তেওঁলোকৰ অৱস্থা সূৰ্যপ্ৰভাৰ দৰে। তেওঁলোকৰ কথা আজিৰ সোঁতত উটি যোৱা কোনেও নুবুজে। সোঁতৰ বিপৰীতে উজুওৱাৰ সাহস সোণাজুৰি চিৰকাললৈ হেৰুৱাই পেলালে নেকি বাৰু? অবোধ অক্ষম নেতৃত্ব, খোপনি নোহোৱা নৱপ্ৰজন্ম, এইবোৰ কথাকে পাতে নন্দেশ্বৰ, নন্দনাথহঁতৰ নিচিনা মানুহে। আন্দোলনৰ নামত ওলাই অহা ডেকা গাভৰুহঁতৰ মাজত প্ৰবল বেগেৰে বৈ অহা পাহাৰী নদীখনৰ নিচিনা অপ্ৰতিৰোধ্য শক্তিৰ কথা অনুভৱ কৰে ভদ্ৰকান্তই। দেখি শুনি অভিভূতও হয়। কিন্তু সেই উদ্দাম বাৰিধাৰাক নিয়ন্ত্ৰিত, পৰিশীলিত কৰাৰ কথা তেওঁ নেভাবেই নে ভাবিও লাভ নাই বুলিয়ে ভাবে, নে আন্দোলনৰ নেতৃত্ব বা ডেকা শক্তিৰ বিপৰীতে নোযোৱাটোৱেই ভাল বুলি ভাবে? জানো কি কথা। তেতেলীপাম সত্ৰৰ প্ৰশান্তও আজিকালি বাপেক পৰমানন্দৰ দৰে অলপ কিবা উভঙা স্বভাৱৰ হৈছে। সিদিনা সি পুখুৰী সিঁচি এগাল মাছ ধৰি আনি ঘৰৰ চোতালত ভৰি দিয়ে দেখিলে কলেজত তাৰ লগত পঢ়ি থকা হাতীগাঁৱৰ গুণমণি আহি তাক লগ পাবলৈ ৰৈ আছে। ক'বলৈ গ'লে গুণমণি এতিয়া আন্দোলনৰ ডাঙৰ লিডাৰী। পঢ়া শুনা কৰি বাহিৰা জ্ঞানো আৰ্জিছে প্ৰচুৰ। সভাই সমিতিয়ে দুআষাৰ ক'লে সকলোৱে ৰ লাগি শুনে। ইমানবোৰ মাছ কি কৰিবা এতিয়া? গুণমণিয়ে তেনেকে সোধাত প্ৰশান্তই বোলে ৰহদৈ পুলত ভোগাই দাসৰ লগত বেচিবলৈ বহিম। প্ৰশান্তৰ কথাষাৰ শেষ হ'ল কি নহল, গুণমণিয়ে বোলে পগলা হৈছা নেকি? প্ৰশান্তই তেতিয়া ক'লে মাছ বেচা মানুহবোৰ তেনে পগলা নেকি? তেতিয়া গুণমণিয়ে বোলে মাছ বেচাবোৰৰ কথা কোৱা নাই নহয়, তুমি গোসাঁই লোৱাৰ কাৰণে তোমাৰ কথাহে কৈছো। প্ৰশান্তই মাওচেতুঙে কোৱা বুলি চীনা ভাষাৰ নিচিনা সুৰ এটা দি এনেই এষাৰ কথা ক'লে, হাও চিং চিং কেন ফৌকিং হাং কা নুং কং চহাং হ। গুণমণিয়ে তাৰ মানে কি সোধাত প্ৰশান্তই তাৰ মানে জুহালৰ গুৰিত সমাজবাদৰ আলোচনা কৰি থকাতকৈ ৱাংহু নদীত মাছ ধৰা উত্তম বুলি তাৰ অৰ্থ ভঙালে। মাওচেতুঙে কি বুলি কৈছিল আকৌ কোৱাচোন, আকৌ কোৱা বুলি উৎসুকতা দেখুৱাই গুণমণিয়ে ক'লে, আমাৰ মানুহৰ কাৰণে এইবোৰ বৰ ভাল শিক্ষণীয় কথা হ'ব বুজিছা, মিটিঙে চিটিঙে ক'ব পাৰিম, আকৌ কোৱাচোন।